নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এয়া মই আকৌ আজি আহিলোঁ কাঠৰ দোকানত। তাত এয়া আমাৰ শাক পাচলিৰ বাগিচাখন চাওকচোন কি ধুনীয়া হৈছে। এইফালে কাম কৰি আছে আমাৰ কৃষ্ণই। আলু, ওলকবি, বন্ধাকবি, পালেং শাক এইবিলাক এতিয়া দিওঁতে মানে আলু সৰোতে অকণ দেৰি হ'ল। এইফালে চাওকচোন সৰু সৰুকৈ ওলাইছে আৰু এইফালে কাঠৰ কাম কৰি আছে ফাৰ্নিচাৰৰ। এতিয়া গধূলি হ'ল আৰু আজি আমাৰ খানা আছে, হাঁহৰ খানা। খানাটো মানে কৃষ্ণই দিছে। কৃষ্ণৰ মানে ভনীয়েকৰ এটা সন্তান জন্ম পাইছে। ল'ৰা নে ছোৱালী অৱশ্যে মই নাজানো। এয়া হাঁহ কাটি বাছি আছে। এইফালে মাংস বহাই দিলে। মাংস এওঁ বনাইছে আৰু কৃষ্ণই যা যোগাৰ কৰি দি আছে। ঠাণ্ডা দিনত অৱশ্যে বনোৱাটো বেছি ইজি হয়, ঠাণ্ডাত জুইৰ কাষত বহি বহি। কিন্তু যোগাৰ কৰাটোৱে জান কিমান কষ্ট, পানী চানী লাৰি এই ঠাণ্ডাত। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।